গঙ্গার তীরে লই যাই ও রজারু জ্বলাইবা খুঁজে পুত্র কৃষ্ণ কহরে জ্বলাইবা খুঁজে পুত্র কৃষ্ণ কহরে ও মায়া রে রূপে বিনন্দিয়া জনমিল এই সংসাৰতে জনমিল এই সংসাৰতে ৰূপে বিনন্দিয়া জনমিল নকৰিবা ও ধন ধন বুলি মই ধন খাচিলো বহুদিন সংগ্ৰাম বুলি প্ৰিয়ে বহুদিন সংগ্ৰাম বুলি আৰু এসোৱা প্ৰিয়ে পুত্ৰ প্রভু হেই কৃষ্ণ ইয়া তুমি কি কৰিলা অতৰ্ণে স্তুতি কৰি তুমি মোক এক পুত্ৰ সন্তান দিলা কিন্তু তুমি কি দুখৰ বাবে কি ভুলৰ বাবে তুমি মোৰ পুত্ৰক মোৰ পৰা আকৌ কাঢ়ি নিলা এহি বুলি ৰজাৰাণী ও কান্দি বেলা তেতিক্ষণে কৃষ্ণই আহি উপস্থিত হে ৰাজন ভক্তৰাধীন ভগৱান জানে সৰ্বজন তোমাৰ পুত্ৰক জীয়াই দিম মই জানিবা নিশ্চয় কিন্তু ৰজা মন্ত্ৰী পুত্ৰকহে মই জীয়াই দিব নোৱাৰিম কাৰণ তাৰ গাত মহা পাপ আছে আমি নাৰীক সদায় তিনিটা ৰূপত পাওঁ ভাৰ্যা ভগ্নী আৰু মাতৃ গতিকে যি পৰ্যায় যেনেদৰে পাওঁ তেনেদৰে মানি চলাটো উচিত অথবা বাঞ্ছনীয় বুঝিলা নহয় ৰজা এই অমৃত নয়নে প্রভু এ পুত্র জিয়াই
কৃষ্ণৰ চৰণে ধৰি ৰজাৰাণী স্তুতি আৰু স্তুতি আৰু সেইকাৰণে কোৱা হয় যে লোভেই পাপ পাপেই মৃত্যু সেইকাৰণে কোৱা হয় পৃথিৱীৰ চিৰ সত্য কথা লোভেই পাপ পাপেই মৃত্যু অ দয়া কৰা দয়া মই পকিলো শৰণ